যি পাৰ্লাৰৰ যিটো বিষয় সেই বিষয়টো অধিক চৰ্চাত আছে এই মুহূৰ্তত আমি যদি কওঁ কাৰণ এখন ৰাজগড়ৰ বিশেষ স্পা পাৰ্লাৰ আৰু সেই পাৰ্লাৰখনত এটা গুণ্ডাৰূপী সাংবাদিকৰ দল ভুৱা স্বয়ম্ভূ সাংবাদিকৰ দল এটাই প্ৰৱেশ কৰিছিল আৰু সেই সাংবাদিকৰ দলটোৱে পাৰ্লাৰখনৰ স্বত্বাধিকাৰীক অনাধিকাৰ প্ৰৱেশ কৰিছিল সেই পাৰ্লাৰখনত আৰু স্বত্বাধিকাৰীক ধন দাবী কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই বিষয়টো যেতিয়া চৰ্চা লাভ কৰিছিল বিষয়টো যেতিয়া সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল আৰু তাৰ পাছতে পাৰ্লাৰসমূহত গুৱাহাটীৰ পাৰ্লাৰসমূহত বিভিন্ন ধৰণৰ আচলতে যি অনৈতিক কাৰ্যকলাপ চলে সেই কথা ইতিমধ্যে স্পষ্ট হৈছে সমান্তৰালকৈ গোটেই বিষয়টো চানমাৰী আৰক্ষীয়ে তদন্ত কৰি আছে এগৰাকী ৰুমি নায়ক বুলি এগৰাকী মহিলা সাংবাদিকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে এতিয়াও ৰুবুল বৰ্মন চিন্তু আলী বা এই ধৰণৰ যিসমূহ সেই দলটোত আছিল সেই নেক্সাছটোৰ লগত যি জড়িত স্বয়ম্ভূ ফেচবুক সাংবাদিক তেওঁলোকক বিচাৰি ইতিমধ্যে চানমাৰী আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাইছে কালি দিনটোতো যি মুকালমুৱা হাজো নলবাৰী বিভিন্ন স্থানত অভিযান চলাইছে এই মুহূৰ্তলৈকে কিন্তু সেই স্বয়ম্ভূ সাংবাদিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চানমাৰী আৰক্ষীয়ে এই চৰ্চা অব্যাহত থকাৰ সময়তে কালি নিশাৰ ভাগত এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই আৰু মহিলাগৰাকীয়ে যি অভিযোগ উত্থাপন কৰিছে সেই উত্থাপনৰ ভিত্তিত যদি কওঁ যে এখন পাৰ্লাৰ ৰ'জ ইউনিচেক্স পাৰ্লাৰ এখন আৰু সেই পাৰ্লাৰখন উলুবাৰীত আছে আৰু সেই পাৰ্লাৰখনতেই সেই মহিলাগৰাকীয়ে কিছুদিন কৰ্মৰত হৈ আছিল তেওঁক ৰিচিপশ্যনত কৰ্মৰত হৈ আছিল আৰু তাৰ পাছত তেওঁক মাছাজৰ কামত ব্যৱহাৰ কৰা হৈছিল কিন্তু তাত যি অনৈতিক কাৰ্যকলাপ চলে সেই কাৰ্যকলাপত তেওঁ অমান্তি হৈছিল আৰু অমান্তি হোৱাৰ বাবেই তেওঁক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ মোবাইল কাঢ়ি লৈ যোৱাৰ এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছত যেতিয়া মহিলাগৰাকীয়ে পল্টন বজাৰ আৰক্ষী থানাত খবৰ দিছিল আৰক্ষীয়ে গোটেই বিষয়টো গাত দিয়াৰ চেষ্টা কৰিছিল গোটেই বিষয়টো নস্যাৎ কৰিছিল আৰু ওলোটাই মহিলাগৰাকীকে ভাবুকি ধমক দিয়াৰ যি অভিযোগ সেই অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীয়ে কিন্তু এই গোটেই বিষয়টো যদি আমি চাওঁ বঞ্জিত ইয়াৰ পূৰ্বে যদি জিএমচিৰ যিসমূহ নীতি নিৰ্দেশনা জিএমচিৰ নীতি নিৰ্দেশনাত ইয়াৰ দুবছৰ পূৰ্বে গুৱাহাটীৰ যিসমূহ স্পা পাৰ্লাৰ সেই পাৰ্লাৰসমূহত স্পষ্টকৈ কোৱা হৈছে যে পাৰ্লাৰসমূহত কোনো যুৱতীয়ে পুৰুষক মাছাজ দিব নোৱাৰিব যিসমূহ পাৰ্লাৰ আছে সেই পাৰ্লাৰৰ যি দুৱাৰ সেই দুৱাৰেদি বাহিৰৰ পৰা দেখা পোৱা হ'ব লাগিব এই ধৰণৰ নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনা আচলতে পাৰ্লাৰসমূহে কিমান দূৰ মানি চলিছে সেই কথা এই মুহূৰ্তত সেই প্ৰশ্ন উত্থাপন হৈছে কাৰণ পাৰ্লাৰসমূহৰ বিৰুদ্ধে বিগত সময়তো যথেষ্ট অভিযোগ উত্থাপন আছে যে পাৰ্লাৰৰ যি বন্ধ কোঠা যিসমূহ কেবিন আছে সেই কেবিনসমূহত যুৱতী মহিলাৰ দেহৰ দৰদাম চলে আৰু তাত দেহ ব্যৱসায়ৰ দৰে এক লজ্জাজনক ঘটনা সংঘটিত হয় বিভিন্নজনে সেই পাৰ্লাৰত মাছাজ লোৱাৰ গইনালৈ গৈ তাত আচলতে যি শাৰীৰিক সম্পৰ্ক স্থাপন কৰে আৰু ধনৰ বিনিময়ত সেই সম্পৰ্ক স্থাপন কৰা হয় এই গুৰুতৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপন হৈ আছে কিন্তু এতিয়ালৈকে আৰক্ষী বা যি সংশ্লিষ্ট প্ৰশাসন সেই প্ৰশাসনে আচলতে যি ধৰণৰ ব্যৱস্থা ল'ব লাগে যিসমূহ নীতি নিৰ্দেশনা দিয়া হৈছে সেই নীতি নিৰ্দেশনা এতিয়া ধোঁৱা চাঙত আৰু তাৰ গইনালৈ আৰক্ষী বা সংশ্লিষ্ট প্ৰশাসনে মেনেজ হোৱাৰ কথা উত্থাপন হৈছে সেই আমি দেখা নাই অভিযোগ উত্থাপন হৈছে যে মেনেজ হৈছে সংশ্লিষ্ট প্ৰশাসন আৰক্ষী মেনেজ হৈছে আৰু তাৰ গইনালৈ একাংশ স্বয়ম্ভূ সাংবাদিক যিসকলে আচলতে তেওঁলোকৰ এজন সাংবাদিকে ২-৩টা প্ৰতিষ্ঠানত কৰ্মৰত সেইসকল সাংবাদিকে অনাধিকাৰ প্ৰৱেশ কৰিব মহিলাৰ গাত হাত দিব আৰু তাৰ পাছত ব্লেকমেইলিং কৰিব ধন দাবী কৰিব এই ধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই গোটেই বিষয়টোক লৈ আচলতে প্ৰশাসনে বা চৰকাৰে পাৰ্লাৰসমূহক নাকি লগোৱাৰ ক্ষেত্ৰত বা যিসমূহ স্বয়ম্ভূ সাংবাদিক এই ক্ষেত্ৰত এই স্বয়ম্ভূ সাংবাদিকসকলক নাকি লগোৱাৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই কথাই এই মুহূৰ্তত উত্থাপন হৈছে সেই প্ৰশ্নৰ অৱতাৰণা হৈছে আচলতে এইসকল যিসকল পাৰ্লাৰৰ নামত যিসকলে দেহ ব্যৱসায় চলে সেই দেহ ব্যৱসায় চলোৱা যিসমূহ ঘাটি সেই অবৈধ ঘাটিসমূহ উৎখাত কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু এই মুহূৰ্ততো যিহেতু চানমাৰী আৰক্ষীয়ে গোটেই বিষয়টো তদন্ত কৰি আছে যিসকল আচলতে সেই ৰাজগড়ৰ সেই বিশেষ পাৰ্লাৰখনত গৈ যি ধন দাবী কৰিছিল অনাধিকাৰ প্ৰৱেশ কৰিছিল মহিলাৰ গাত হাত দিছিল সেইসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে তেওঁলোকক আচলতে কেতিয়া গ্ৰেপ্তাৰ কৰিব পাৰিব